টেক হেল্প চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2025 বৰ্ষত যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকলৰ পঞ্চায়তৰ ভেৰিফিকেশ্যন লিষ্ট। সেই পঞ্চায়তৰ ভেৰিফিকেশ্যন লিষ্টত নাম আছেনে নাই তাৰ লগতেও আপোনালোকে জানিব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জানিব পাৰিব আৰু আপোনালোকে আপোনাৰ ঘৰত কিমান টকা লাভ কৰিব সেইটোও জানিব পাৰিব। লগতে আপোনাৰ মোবাইল নাম্বাৰ মানে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সকলোখিনি জানিব পাৰিব এই ভিডিঅ'ৰ মাধ্যমতে। সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি এই চেনেলত প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ মই যেতিয়া এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰোঁ যাতে লগে লগে আপোনাৰ মোবাইল ফোনত ন'টিফিকেশ্যন যায়। এইটো চাবলৈ হ'লে আপোনালোকে সকলো আগতে এটা ব্ৰাউজাৰত আহি যাব। ব্ৰাউজাৰত আহি চাৰ্চ বাৰত চাৰ্চ কৰিব PMAGAY, এইটো চাৰ্চ কৰি দিব। PMAYG বুলি আপোনালোকে চাৰ্চ কৰি দিয়াৰ পাছত চব এইটো ৱেবছাইট আহিব। এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, সেইটো ঘৰৰ নাম আহিছে নে নাই সেইটো। আজি যিটো আমি আলোচনা কৰি আছোঁ সেইটো মানে ঘৰত নাম আহি মানে পঞ্চায়তত আহি গৈছে নামটো। এতিয়া মানে সিহঁতে খালি ঘৰটো পাব। পঞ্চায়তৰ ৱাইট লিষ্টত পঢ়ি আছে, এতিয়া সিহঁতে খালি পঞ্চায়তৰ ৱাইট লিষ্টত নামটো পঢ়ি আছে, এতিয়া খালি আপোনালোকে ঘৰটো লাভ কৰিব। এতিয়া এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে গ্ৰামীণ PMAYGত ক্লিক কৰিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত হোৱাটছআপ বুলি যিটো অপশ্যন দিয়া আছে এই হোৱাটছআপ অপশ্যনত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত যিটো ৰিপৰ্ট বুলি অপশ্যন দিয়া আছে এইটোত আপোনালোকে ক্লিক কৰি দিব 2 নম্বৰ অপশ্যনত। 2 নম্বৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, প্ৰথমত দিয়া আছে, প্ৰথমত একেবাৰে তলত প্ৰথমৰ ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টৰ একেবাৰে তলত 6 নম্বৰ পঞ্চায়ত উইথ ইনকমপ্লিট হাউচ। পঞ্চায়তত ঘৰ আহি গৈছে কিন্তু এতিয়ালৈকে আপোনালোকে পোৱা নাই। যদি পোৱা নাই এই লিষ্টত নাম আছে নে নাই আগতে চাই লওক। এতিয়া আপোনালোকে 6 নম্বৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত প্ৰথমটো চিলেক্ট হৈ থাকিব, দ্বিতীয়টো চিলেক্ট হৈ থাকিব, 3 নম্বৰ অপশ্যনত ক্লিক কৰিব। ইয়াৰ পৰা আছাম চিলেক্ট কৰি ল'ব। আছাম চিলেক্ট কৰি লোৱাৰ পাছত 4 নম্বৰত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকে 4 নম্বৰ অপশ্যনত 5 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে 6 নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত যিটো কেপচা কোড দিয়া আছে এই কেপচা কোডটো আপোনালোকে শুদ্ধকৈ বহুৱাই তলত যিটো অপশ্যন এটা দিয়া আছে ছাবমিট বুলি যিটো অপশ্যন দিয়া আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত চাওক ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। ইয়াত চাওক ইয়াত আপোনাৰ গাঁৱৰ নাম আহি গৈছে তলত। এতিয়া আপোনালোকে কি কৰিব, ইয়াত চাওক টোটেল চেঞ্চছ হৈছে কিমান। ইয়াত ধৰক খিৰিং গাঁও যিটো আছে এইটো টোটেল চেঞ্চছ হৈছে 24টা। তাৰপাছত কমপ্লিট হাউচ এটাও হোৱা নাই। এনেওটো কাটতে দিন যে নকৈছে কমপ্লিট হাউচ এটাও হোৱা নাই, এনে কাটতে দিন চাওক খিৰিং নং 1 এইটো টোটেল চেঞ্চছ হৈছে 24টা আৰু কমপ্লিট হাউচ হৈছে 9টা মানে হাউচ কমপ্লিট হৈ গৈছে আৰু 15টা এতিয়ালৈকে কমপ্লিট হোৱা নাই। এতিয়া আপোনালোকে কি কৰিব, ইয়াত যিটো ইনকমপ্লিট হাউচ বুলি যিটো আছে ইয়াত যিমান নাম্বাৰ থাকিব এই নাম্বাৰত আপোনালোকে ক্লিক কৰি দিব। এই নাম্বাৰত ক্লিক কৰি দিয়াৰ পাছত চাওক সম্পূৰ্ণ বেনিফিচিয়াৰী নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফাদাৰ্ছ নেম, ভিলেজ, পঞ্চায়ত নেম, ডিষ্ট্ৰিক্ট নেম, কিমান চনত চেঞ্চছ হৈছিলে, মোবাইল নাম্বাৰ, কিমান টকা লাভ কৰিব ঘৰত, সকলোখিনি আহি গৈছে। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ নতুন আপডেট পাই থাকিবলৈ। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কমেণ্টত আপোনালোকৰ মতামতটো জনাই দিব। টেক হেল্প চেনেলটোলৈ আপোনাক স্বাগতম।